নমস্কাৰ প্ৰিয় দৰ্শক, আমি আলোচনা কৰি আছিলোঁ চন্দ্ৰৰ বিষয়ে। আমি গম পালোঁ যে চন্দ্ৰ আমাৰ মনৰ কাৰক। চন্দ্ৰ জন্মকুণ্ডলীৰ আটাইতকৈ তীব্ৰ গতিত চলা গ্ৰহ, সেয়েহে মনৰ কাৰক। গতিকে চন্দ্ৰ অশুভ হ'লে আমাৰ মন চঞ্চল হয়, মানসিক অৱসাদৰ সৃষ্টি হয়, মানসিক বিভ্ৰান্তিৰ সৃষ্টি হয়, মানসিক ভ্ৰমৰ সৃষ্টি হয়। সেইদৰে মনৰ পিছতে আমাৰ শৰীৰত তীব্ৰ গতিত সঞ্চালন হয় ৰক্তৰ। সেয়েহে চন্দ্ৰ ৰক্তৰো কাৰক। গতিকে চন্দ্ৰ অশুভ হ'লে ৰক্তবিকাৰ যেনে ৰক্তহীনতা, ৰক্তচাপ আদিও হোৱা দেখা যায়। ইয়াৰ উপৰিও চন্দ্ৰৰ আমাৰ শৰীৰত থকা জলৰ ওপৰত নিয়ন্ত্ৰণ থকাৰ বাবে আমাৰ শৰীৰৰ আন কিছুমান ৰোগৰো কাৰক অশুভ চন্দ্ৰ হৈ পৰে। প্ৰিয় দৰ্শক, শৰীৰৰ ৰোগৰ বাৰু নিৰাময় অথবা সাময়িক সকাহ চিকিৎসকৰ পৰামৰ্শ মতে লাভ কৰিব পাৰি, কিন্তু মনৰ ৰোগৰ চিকিৎসা? আমাৰ সমাজত আজিও মানুহে মানসিক ৰোগৰ চিকিৎসকৰ কাষলৈ যাবলৈ সংকোচ কৰে। যদি আন কোনোবাই গম পায়, যদি মানুহে পাগল হোৱা বুলি ভাবে, মুঠৰ ওপৰত এবুৰি দুশ্চিন্তাই মনক আৰু বেছি ৰোগী কৰি নুতুলিছেনে? ইয়াৰ কোনো স্থায়ী সমাধান নাই নেকি? নিশ্চয় আছে। পিছৰ ভিডিঅ'ত আমি এই বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰিম। ধন্যবাদ।